ধুলার এখন ব্যক্তিগত বিদ্যালয়ের শিক্ষকে ছাত্রক নির্মম প্রহার করার অভিযোগ। ছাত্রক ডিঙিত ধৰি ফ্লোৰত পেলাই দিয়ে এগৰাকী নিৰ্দয় শিক্ষকে। চৰকাৰী শিক্ষক হজৰত আলীৰ নেতৃত্বত একাডেমীখন পৰিচালিত হোৱাৰ অভিযোগ। ছাত্ৰক প্ৰহাৰ কৰি মূৰত আৰু মুখত জখম কৰি দিয়ে। ছাত্ৰজনৰ অভিভাৱকক চাইকেলৰ পৰা নিজে পৰি যোৱা বুলি মিছা ক'বলৈ শিকাই দিয়ে এইখন একাডেমীৰ শিক্ষকে। একাডেমীখন হৈছে দৰং জিলাৰ ধুলা আৰক্ষী থানাৰ অন্তৰ্গত যোগীপাৰাস্থিত মডাৰ্ণ পাব্লিক একাডেমী। বৃহস্পতিবাৰে একাডেমীখনৰ চতুৰ্থ শ্ৰেণীৰ আবুল কালাম আজাদ নামৰ ছাত্ৰজনক ফজৰুল ইছলাম নামৰ শিক্ষক এজনে নিৰ্মমভাৱে প্ৰহাৰ কৰে। অভিযোগ অনুসৰি ছাত্ৰজনক প্ৰশ্ন সোধাত উত্তৰ দিব নোৱাৰাৰ বাবে ছাত্ৰজনৰ ডিঙিত চেপি ধৰি উঠাই লৈ ফ্লোৰত বগৰাই পেলাই দিয়ে শিক্ষক ফজৰুল ইছলামে। ছাত্ৰজনে মূৰত আৰু মুখত দুখ পায়। লগালগ ছাত্ৰজন অচেতন হৈ পৰে আৰু বাকী ছাত্ৰসকলে মূৰত পানী ঢালি সুস্থ কৰে। তাৰ পিছতো এইখন একাডেমীৰ শিক্ষক কৰ্মচাৰীৰ নাই কোনো ভ্ৰূক্ষেপ। ঘৰৰ পৰিয়ালে খবৰ পাই ছাত্ৰজনক লৈ যায় মঙলদৈ অসামৰিক চিকিৎসালয়। ঘটনা সন্দৰ্ভত বিভিন্ন দল সংগঠনে ইতিমধ্যে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। অতিকৈ দুৰ্ভাগ্যজনক আৰু পৰিতাপৰ বিষয় যে ক্লাছ 4ত পঢ়া ল'ৰা এজনক ইমান বেয়াকৈ মৰ্মান্তিকভাৱে এখন ব্যক্তিগত বিদ্যালয়ৰ শিক্ষকে প্ৰহাৰ কৰিছে। আৰু সেইখন বিদ্যালয়ৰ যিজন স্বত্বাধিকাৰ মডাৰ্ণ পাব্লিক স্কুল যোগীপাৰাৰ যিজন স্বত্বাধিকাৰ হজৰত আলী, তেখেত দুৰ্ভাগ্যবশতঃ চৰকাৰী বিদ্যালয়ৰ যোগীপাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এজন শিক্ষক, য'ত আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, শিক্ষামন্ত্ৰী ডাঙৰীয়া তথা জিলা প্ৰশাসনে ইমান কঠোৰ নিৰ্দেশ দি থৈছে যে হাইস্কুলসমূহ 3:25 আগত ছুটি দিব নোৱাৰে, চৰকাৰী ব্যক্তিসকলে কোনো ব্যক্তিগত কামত নিয়োজিত হ'ব নোৱাৰে। তেনে ক্ষেত্ৰত হজৰত আলী নামৰ ব্যক্তিজনে চৰকাৰী শিক্ষকতা হাইস্কুলত কৰাৰ উপৰিও কেনেকৈ ব্যক্তিগত বিদ্যালয় খুলিব পাৰিলে? আৰু অভিযোগ উঠিছে যে তেওঁ সদায় 12টা-1টা বজাত চৰকাৰী বিদ্যালয় এৰিয়ে তেওঁ সেই বিদ্যালয়খনত নিজৰ ব্যক্তিগত বিদ্যালয়খনত আহে। আৰু দুৰ্ভাগ্যজনক কথাটো হৈছে যে এই ল'ৰাজনক যিমান বেয়াকৈ মাৰিছে, ভাগ্য বলত ল'ৰাজনৰ বৰ বিশেষ একো ক্ষতি হোৱা নাই। যদিও ল'ৰাজনৰ কিবা এটা ক্ষতি হ'লহেঁতেন। আমি দেখিবলৈ পাইছো বিভিন্ন বিদ্যালয়ৰ হোষ্টেলত ল'ৰাবোৰ আত্মহত্যা কৰা, ল'ৰাবোৰক মাৰপিট কৰি পিছত ল'ৰাবোৰৰ এটা চকু কাণ ভৰি বেয়া হৈ যোৱা। গতিকে ল'ৰা ছোৱালী মাক দেউতাক এইবোৰ কাৰণত ল'ৰা ছোৱালীক জন্ম দি স্কুলত পঠায় নেকি? নপঠায় নহয়। তেওঁলোক নিজৰ ল'ৰা ছোৱালীক কিমান মৰম কৰে, বেলেগৰ ল'ৰা ছোৱালীক এই মাহিমাৰ চকুৰে কিয় চায়? এই সংক্ৰান্তত আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ দৰং জিলা সমিতিৰ ফালৰ পৰা ধিক্কাৰ আৰু নিন্দা জনাইছো। একাডেমীখনৰ স্বত্বাধিকাৰ চৰকাৰী বিদ্যালয়ৰ শিক্ষক হজৰত আলী বুলি জানিব পৰা গৈছে। প্ৰহাৰ কৰা শিক্ষক ফজৰুল ইছলামৰ বিৰুদ্ধে আবুল কালাম আজাদৰ পিতৃয়ে ইতিমধ্যে ধুলা আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। মানে অনুমানিক 1টামান বজাত মানে ল'ৰাজনী স্কুলত যায়, হজৰত আলীৰ স্কুলত যোগীপাৰাত। আপোনাৰ ছাৰসকলে কিবা ইংলিছৰ কিবা এটা কুৱেশ্যন কৰিছিলে, তেওঁ মানে ৰিপ্লাইটো দিব পৰা নাই। তাৰপিছত ডিঙিত ধৰি ফালে তাইক দুইবাৰকৈ পেলাই দিছে আৰু চকুত কিবা বেতেৰে হওক বা যিকোনো হেৰিকে হওক তাক বহুত আঘাত কৰে। আৰু তেওঁ মানে অজ্ঞানত আছিলে। তাক আমি স্কুলৰ পৰা অজ্ঞানত 4 চকা বাহনেৰে আমি মঙলদৈলৈ লৈ যাওঁ। তেখেতে আমাক আগ চাবা নাই। গতিকে আমি আজি FIR-টো দিলোঁ। দিয়াৰ পিছত আমাৰ অসম আৰক্ষীৰ ওপৰত বহুত দৃঢ় বিশ্বাস আছে যাতে আমি ন্যায়টো পাওঁ। এইটো অন্যায় মানে এইটো মানে জঘন্য অন্যায় হৈছে। এটা 10 বছৰৰ বাচ্চাক এটা ডিঙিত উঠাই পেলাই এনেকুৱাকৈ পেলাই দিয়ে। মূৰটো ফুলি গৈছে। CT স্কেন কৰালোঁ। CT স্কেনখনতো ডক্টৰে এনেই নিলিখে। হজৰত মাষ্টাৰজনী মানে তেওঁ এটা চৰকাৰী শিক্ষক হয়, এটা হাইস্কুলৰ যোগীপাৰা। তেওঁ মানে হেৰিখন প্ৰাইভেট স্কুলখন পৰিচালনাটো তেওঁ কৰি আছে। হয়, নিজৰ স্কুলটো, নিজৰ মাটিত নিজৰে স্কুল। গভৰ্ণমেণ্ট ছাৰ্ভিচমেন। ডেইলি আহে আৰু মই যে স্কুলৰ ফিজখন মাৰি দিওঁ তাৰ একাউণ্টছতে দিয়া হয়। এইবিলাক এভিডেঞ্চো আছে আমাৰ তাত। এই ছাৰজনৰ নাম কি আছিলে? ফজৰুল ইছলাম। আৰু হজৰত লগত আছিলে। তেওঁ স্কুলখন ছুটি দি ফালে আহিছে।
তাৰ আগতে মাৰধৰবিলাক হৈছে। মানে প্ৰাইভেট স্কুলত যিখিনি মানে দায়িত্বৰ সেইখিনি নাই আৰু নেকি? নাই সেইখিনি নাই আৰু। দৰঙৰ পৰা ফাৰুক আব্দুল্লাৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।